হেল্ল' এভৰিৱান। লাষ্ট ক্লাছ তোমালোকে পঢ়িছিলা ফ্লাৱাৰৰ বিষয়ে। ফ্লাৱাৰ কি হয়? এনেকুৱা এটা পাৰ্ট হয় যি ছেক্সুৱেল ৰিপ্ৰডাকশ্যনত পাৰ্ট লয়। অ'কে, সেইটো তাৰ মেইন ফাংচন হয়, তোমালোকে মনত ৰাখিবা। আৰু ফ্লাৱাৰৰ এপাহত কি হয়, আমাৰ 4টা মেইন পাৰ্টছ থাকে, যাক আমি কওঁ কেলিক্স, কৰোলা, এণ্ড্ৰচিয়াম আৰু গাইনচিয়াম। কেলিক্সৰ তোমালোকে ছিংগুলাৰ পাৰ্টটো গম পাইছিলা, চিপল হয়। আৰু কৰোলাৰ ছিংগুলাৰ পাৰ্টটো হৈছে পিটেল। দেন এণ্ড্ৰচিয়ামৰ ছিংগুলাৰ পাৰ্টটো হৈছে ষ্টামেন, আৰু গাইনচিয়ামৰ ছিংগুলাৰ পাৰ্টটো হৈছে কাৰ্পেল বা পিষ্টেল। আৰু কেলিক্স আৰু কৰোলাক আমি কওঁ এচেচৰি পাৰ্টছ বুলি। কিহৰ কাৰণে? বিকজ তাহাঁতি ফ্লাৱাৰৰ যিটো মেইন ফাংচন যে ছেক্সুৱেল ৰিপ্ৰডাকশ্যনত পাৰ্ট লয়, সি তাত পাৰ্ট নলয়। কেলিক্স আৰু কৰোলাই পাৰ্ট নলয়। তো তেনেহ'লে কোনে পাৰ্ট ল'ব? এণ্ড্ৰচিয়াম আৰু গাইনচিয়াম। অ'কে, তো এণ্ড্ৰচিয়াম হৈছে মেল ৰিপ্ৰডাক্টিভ পাৰ্ট আৰু গাইনচিয়াম হৈছে ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট। ঠিক আছে, তো এণ্ড্ৰচিয়াম আৰু গাইনচিয়ামক যিহেতু কেলিক্স আৰু কৰোলাই প্ৰটেক্ট কৰি ৰাখে, সেইকাৰণে তাহাঁতক কোৱা হয় এচেচৰি পাৰ্টছ বুলি। ঠিক আছে, তো ইয়াতে কি হ'ল, এই চেপ্টাৰটোত আণ্ডাৰত তোমালোকে বহুতখিনি নতুন টাৰ্মছ পাবা। অ'কে, এই নতুন টাৰ্মছখিনি সকলো ষ্টুডেণ্টৰ কাৰণে নতুনেই হয়। অ'কে, তো তোমালোকে ইয়াক নতুনকৈ পাইছোঁ বুলিয়ে পঢ়িবা। কোনো ধৰণৰ তোমালোকে ইয়াত মেডিয়ামৰ বেৰিয়াৰ লৈ নাহিবা। ঠিক আছে, তো কাৰণ এইখিনি টাৰ্মছ চবৰ কাৰণেই নতুন হয়। ভালকৈ বুজিবলৈ চেষ্টা কৰিবা, আৰু উইথ এক্সাম্পলছ তোমালোকে যেতিয়া পঢ়ি যাবা, তেতিয়া তোমালোকে সেই যিবিলাক মই এক্সাম্পল দিম, সেই এক্সাম্পলবিলাক তোমালোকে মনলৈ আনিবা। অ'কে, তো তেতিয়া তোমালোকৰ মনত থাকি যাব বস্তুবিলাক। অ'কে, আৰু তোমালোকৰ অলৰেডি কলেজ খোলাৰ ডেট দিছে, আৰু যদিহে কলেজ খোলা হয় তেনেহ'লে আমি লগালগ প্ৰেক্টিকেল ষ্টাৰ্ট কৰি যাম। তো প্ৰেক্টিকেল যেতিয়া আমি কৰিম, তেতিয়া তোমালোকে খুব বেছি ফেমিলিয়াৰ হ'বা। অ'কে, বাট ষ্টিল তোমালোকে টাৰ্মছবিলাক মনত ৰাখি যাবা। অ'কে, চ' আমি আজি নেক্সট পাৰ্টলৈ মুভ কৰিম। তো নেক্সট পাৰ্ট হৈছে তোমালোকৰ এষ্টিভেশ্যন। অ'কে, এষ্টিভেশ্যন কি হয়? এষ্টিভেশ্যন হৈছে তোমালোকৰ আমাৰ যিখিনি পিটেলছ বা চিপেলছ তোমালোকে পাইছিলা, সেই পিটেলছ বা চিপেলছৰ যিটো এৰেঞ্জমেণ্ট, ফুলপাহত কেনেকৈ সি এৰেঞ্জ হৈ আছে, সেই এৰেঞ্জমেণ্টটোক কোৱা হয় এষ্টিভেশ্যন বুলি। ঠিক আছে, সেই ফুলপাহত কেনেকুৱাকৈ আছে, মানে পাত বা বেটুপাত, মানে পাহি বা বেটুপাতবিলাক কেনেকুৱাকৈ এৰেঞ্জ হৈ আছে, সেই এৰেঞ্জমেণ্টটোক কোৱা হয় এষ্টিভেশ্যন বুলি। অ'কে, এষ্টিভেশ্যনৰ তোমালোকে 4টা মেইন টাইপছ পাবা। প্ৰথমটো হৈছে ভেলভেট এষ্টিভেশ্যন, দেন টুইষ্টেড এষ্টিভেশ্যন এণ্ড ভেক্সিলেৰী এষ্টিভেশ্যন। অ'কে, ভেলভেট, টুইষ্টেড, ইম্ব্ৰিকেট এণ্ড ভেক্সিলেৰী। ঠিক আছে, তো ইয়াত এতিয়া কেনেকুৱা হয়, ভেলভেট এষ্টিভেশ্যন যদি তোমালোকে চোৱা, ভেলভেট এষ্টিভেশ্যনৰ কি হয়, ইয়াতে তোমালোকৰ যিকেইটা পিকচাৰ দিয়া আছে, পিকচাৰকেইটা তোমালোকে চাবা। তাত কি হয়, যিবিলাক মানে পাহিয়ে হওক বা বেটুপাতেই হওক, অ'কে, আইদাৰ ইট মে বি চিপেল অৰ পিটেলছ, তো সেইবিলাক কি হ'ব, তাহাঁতি অ'ভাৰলেপ নকৰে, ইটোৱে সিটোৰ ওপৰত মানে ওপৰা ওপৰি নকৰে। ঠিক আছে, তো তাহাঁতৰ যেতিয়া অ'ভাৰলেপ নকৰে, সেই অ'ভাৰলেপ নকৰিলে তাক কোৱা হয় ভেলভেট এষ্টিভেশ্যন বুলি। আৰু তাৰ এক্সাম্পল হৈছে ব্ৰিঞ্জল। অ'কে, বেঙেনা ফুল। তো বেঙেনা ফুলৰ তোমালোকৰ ডাইছেকশ্যন কৰিবই লাগে। তো তাতে তোমালোকে দেখিবা যে তাৰ মানে পাহিয়েই হওক বা বেটুপাতেই হওক, সিহঁতে অ'ভাৰলেপ নকৰে। অ'কে, তো সেইটো কাৰণে তাক কোৱা হয় ভেলভেট এষ্টিভেশ্যন বুলি। অ'কে, দেন আহিলে আমাৰ টুইষ্টেড এষ্টিভেশ্যন। টুইষ্টেড এষ্টিভেশ্যনত কি হ'ব, তোমালোকে চোৱা, ইয়াত যিবিলাক পাহি আছে, সেই পাহিবিলাকে কি কৰিছে, তাহাঁতি মানে এটা স্পেচিফিক ৱেত তাহাঁতি মানে অ'ভাৰলেপ কৰিছে। তাহাঁতি অ'ভাৰলেপ কৰিছে, কিন্তু এটা স্পেচিফিক ৱেত, মানে যদিহে ৰাইট ছাইডটো সোমাইছে, তেনেহ'লে প্ৰত্যেকটো পাহিতে কি হৈছে, ৰাইট ছাইডটোৱে সোমাইছে, আৰু যদিহে লেফ্ট ছাইড সোমায়, তেনেহ'লে প্ৰত্যেকটো পাহিত সি লেফ্ট ছাইডটোৱে সোমাব। ঠিক আছে, গম পাইছে? তোমালোকে চোৱাচোন, ইয়াতে তোমালোকে পাহিটোৰ এটা পাৰ্ট লেফ্ট আৰু এটা পাৰ্ট ৰাইট মাৰ্ক কৰি ল'বা। মাৰ্ক কৰি পেলাই তোমালোকে চাবা, যদিহে ৰাইট পাৰ্টটো সোমাই আছে, তেনেহ'লে চবতে ৰাইট পাৰ্টটোৱে সোমাব। অ'কে, আৰু তাৰ এক্সাম্পল হৈছে আমাৰ হিবিস্কাছ, জবা ফুল। অ'কে, তো এইটো আমি প্ৰেক্টিকেলত কৰিম, তাতো সেইটো এক্সাম্পলো তোমালোকে ধুনীয়াকৈ দেখা পাই যাবা, কেনেকুৱাকৈ সি অ'ভাৰলেপ কৰে। ঠিক আছে, নেক্সট আহিলে আমাৰ ইম্ব্ৰিকেট এষ্টিভেশ্যন। অ'কে, ইম্ব্ৰিকেট এষ্টিভেশ্যনৰ ক্ষেত্ৰত তোমালোকৰ কি হ'ব, যে যিবিলাক পাহি হওক বা বেটুপাত হওক, অ'কে, যিবিলাক পিটেলছ বা চিপেলছ থাকে, সেই পিটেলছ বা চিপেলছবিলাকৰ কি হ'ব, এটা পাহি সম্পূৰ্ণ বাহিৰলৈ ওলাই থাকিব, আৰু এটা পাহি সম্পূৰ্ণ ভিতৰলৈ সোমাই থাকিব।
অ'কে আৰু বাকীবিলাক পাহিয়ে কি কৰিব তাহাঁতি মানে জাষ্ট তাহাঁতি চিম্পলি অভাৰলেপ কৰিব লাইক তোমালোকৰ টুইষ্টেড এষ্টিভেশ্যন অ'কে তোমালোকে দেখিছা এই যিটো ইম্ব্ৰিকেট দিয়া আছে ইম্ব্ৰিকেটত কি হৈছে এটা পাহি সম্পূৰ্ণ ওলাই আছে আৰু তাৰ কাষৰ যিটো পাহি আছে সেই কাষ পাহিটো সম্পূৰ্ণ সোমাই আছে অ'কে আৰু আনহাতে বাকী যিকেইটা পাহি আছে সিহঁতে চিম্পলি টুইষ্টেড এষ্টিভেশ্যনৰ নিচিনাকৈ অভাৰলেপ কৰিছে ঠিক আছে তো সেইটোক কয় ইম্ব্ৰিকেট এষ্টিভেশ্যন আৰু ইম্ব্ৰিকেট এষ্টিভেশ্যনৰ তোমালোকৰ এক্সাম্পল হৈছে কেচিয়া অ'কে কেচিয়া মানে হৈছে তোমালোকৰ সোণ আৰু ফুলৰ ক্ষেত্ৰত পাবা বা মেডেলোৱাৰ ক্ষেত্ৰত পাবা চ' কেচিয়া হৈছে জেনেৰিক নেম অফ তোমালোকৰ সোণাৰু ফুল আৰু মেডেলোৱাৰ ঠিক আছে নেক্সট আহিলে তোমালোকৰ ভেক্সিলেৰী এষ্টিভেশ্যন কি হয় এটা একদম বহুত স্পেচিয়েল টাইপ অফ এষ্টিভেশ্যন হয় আৰু ইয়াৰ তোমালোকৰ পাবা তোমালোকে ইন কেছ অফ তোমালোকৰ অৰ্কিড যিবিলাক থাকে লাইক মানে কপৌ ফুল অ'কে কপৌ ফুলটো আমাৰ কি হয় তোমালোকে যিটো কপৌ ফুল দেখি থাকা সেই কপৌ ফুলটো এটা দীঘল মানে হৈ থাকে হয় নাই কিন্তু সেই যিটো দীঘলকৈ থাকে নহয় সেইটো একচুৱেলি কি হয় আমাক বহুতখিনি ফুল তাত লাগিহে থাকে গম পাইছা তোমালোকে নেক্সট যেতিয়া কপৌ ফুল ফুলিব তোমালোকে তেতিয়া চাবা কি হয় একদম দীঘলকৈ থাকে অ'কে সেই দীঘলকৈ যিটো থাকে সেইবোৰ মানে এইটো বাঞ্চ অফ ফ্লাৱাৰ অ'কে ফুলৰ এটা থোপা হয় অ'কে তো তাৰ এটা এটা যি লাগি থাকে ন সেই এটা এটাবিলাকে হৈছে তাৰ ফুল অ'কে এটা ফুল এনে আদাৰৱাইজ সেই যিডাল দীঘলকৈ নেগুৰ নিচিনাকৈ ওলাই আহে সেইটো হৈছে বাঞ্চ অফ দ্য ফ্লাৱাৰ অ'কে তো তোমালোকে ভেক্সিলেৰী এষ্টিভেশ্যন পাবা ইন কেছ অফ তোমালোকৰ অৰ্কিডছ অ'কে তাৰপৰা তোমালোকে পাবা ইন কেছ অফ লেগিউমছ অ'কে মাহজাতীয় যিবিলাক উদ্ভিদ থাকে মাহজাতীয় উদ্ভিদৰ ক্ষেত্ৰত তোমালোকে ভেক্সিলেৰী এষ্টিভেশ্যন পাবা অ'কে তো এতিয়া কেনেকুৱা হয় ভেক্সিলেৰী এষ্টিভেশ্যন তো ভেক্সিলেৰী এষ্টিভেশ্যনত কি হ'ব তোমালোকে তিনিটা বেলেগ বেলেগ টাইপৰ পাহি পাবা এটা পাহি খুব বেছি ডাঙৰ হয় অ'কে খুব বেছি ডাঙৰ হয় আৰু সিহঁতে সি এটা পাহিয়ে থাকিব ডাঙৰকৈ আৰু সেই পাহিটোৱে কি কৰিব অভাৰলেপ কৰিব বাকীকেইটা পাহিক অ'কে ডাঙৰকৈ থাকিব সি অভাৰলেপ কৰিব তোমালোকে দেখিছা ইয়াতে এটা ডাঙৰ পাহি আছে ফাৰ্ষ্ট যদি ডায়েগ্ৰামটো চোৱা তাত এটা ডাঙৰ পাহি আছে আৰু সি অভাৰলেপ কৰি আছে বাকীকেইটাক হয়নে তাৰপাছত সেই যিটো ডাঙৰ পাহি থাকে তাক কোৱা হয় ষ্টেণ্ডাৰ্ড বুলি তাৰপিছত তাৰ তলত আমাৰ আছে নেক্সটকেইটা হৈছে সৰু সৰু অ'কে মানে ষ্টেণ্ডাৰ্ডতকৈ সৰু হয় অ'কে সেইকেইটাক কোৱা হয় এইকেইটা অ'কে সেইকেইটাক কোৱা হ'ব উইংছ বুলি অ'কে আৰু আটাইতকৈ সৰু থাকিব তোমালোকৰ পাহি সেইকেইটা জইন হৈ থাকে বাকীকেইটা কিন্তু ফ্ৰীকৈ আছে হয়নে বাকীকেইটা ফ্ৰীলি থাকে কিন্তু তলৰ যিকেইটা আটাইতকৈ সৰু পাহি হয় সেই পাহিকেইটা কি হয় জইন হৈ থাকে আৰু সেই জইন হৈ থকা পাহিকেইটাক কোৱা হয় কিল বুলি অ'কে তো তোমালোকে এষ্টিভেশ্যনটো ফাৰ্ষ্ট দেখিছা ডায়েগ্ৰামেটিকেলি সি কেনেকুৱা টাইপৰ হয় আৰু এপাহ তোমালোকৰ দাংবডীৰ হয় ফুল হয় আৰু এইটো হৈছে তোমালোকৰ এইটো হৈছে মই যিটো মানে ডায়েগ্ৰাম দিয়া আছে এইটো ডাইছেক্ট কৰা অ'কে ইয়াত আমাৰ অৰুণোদয়ত আমি ডাইছেক্ট কৰা ফুলৰ এটা পাৰ্ট অ'কে জাষ্ট আমি অকল অকল এই পাহিকেইটাহে ইয়াত প্লেচ কৰা হৈছে তো এইটো হৈছে তোমালোকৰ যিটো অপৰাজিতা ফুলপাহ তোমালোকে দেখিছা অপৰাজিতা ফুলপাহো ইয়াৰে এক্সাম্পল হয় অ'কে তো অপৰাজিতা ফুলপাহৰ এইটো ডাইছেকশ্যন পাৰ্ট হয় অ'কে ডাইছেক্টেড পাৰ্ট হয় তো ফুলপাহ ফুলি থাকোঁতে এনেকুৱাকৈ থাকিব আৰু যেতিয়া তোমালোকে ডাইছেক্ট কৰিবা ডাইছেক্ট কৰোঁতে তোমালোকে দেখিবা এইটো হৈছে ষ্টেণ্ডাৰ্ড দেন আমাৰ আহিলে উইংছ এইপিনে আৰু এইপিনে কিল দুটা ইয়াত জইন হৈ আছে ঠিক আছে তো এইটো হৈছে আমাৰ ভেক্সিলেৰী এষ্টিভেশ্যন ঠিক আছে তো তোমালোকে এষ্টিভেশ্যন চাৰিটা টাইপৰ পালা ভেলভেট য'ত অভাৰলেপ নকৰে টুইষ্টেড য'ত তোমালোকৰ এটা পাৰ্টিকুলাৰ ফেশ্বনত তাহাঁতি অভাৰলেপ কৰিব অ'কে সেইটো আইডাৰ ক্লক ৱাইজ বুলি কয় বা এণ্টি ক্লক ৱাইজ মানে ঘড়ীৰ কাটাৰ দিশত বা ঘড়ীৰ কাটাৰ দিশৰ উল্টা ছাইডে অ'কে ক্লক ৱাইজ বা এণ্টি ক্লক ৱাইজ ডাইৰেকশ্যনত তাহাঁতি অভাৰলেপ কৰে আৰু ইম্ব্ৰিকেট হৈছে য'ত আমাৰ এটা পাহি সম্পূৰ্ণ ওলাই থাকিব আৰু এটা পাহি সম্পূৰ্ণ ভিতৰলৈ সোমাই থাকে আৰু বাকীকেইটাই চিম্পলকৈ তাহাঁতি অভাৰলেপ কৰে অ'কে আৰু তোমালোকৰ যিকেইটা এক্সাম্পল দিয়া হৈছে এই এক্সাম্পলকেইটা একদমেই কমন এক্সাম্পল হয় তোমালোকে বেঙেনা ফুল দেখিছাই ভেলভেট এষ্টিভেশ্যনৰ এক্সাম্পল হয় টুইষ্টেড এষ্টিভেশ্যনত তোমালোকে হিবিস্কাছৰ যিখিনি পাহি অ'কে জবা ফুলৰ যিটো পাহি হয় অ'কে বেটুপাতখিনি নহয় যিখিনি পাহি হয় সেই পাহিখিনি তোমালোকে দেখিবা টুইষ্টেড এষ্টিভেশ্যনত থাকে আৰু যিটো ইম্ব্ৰিকেট হয় ইম্ব্ৰিকেট তোমালোকৰ সোণাৰু ফুল চাগে তোমালোকে লক্ষ্য কৰা নাই ভালকৈ তো আমি এইটো ডাইছেকশ্যন কৰিম কলেজত তো তেতিয়া তোমালোকে দেখা পাবা যে
সেই ইম্ব্ৰিকেট এষ্টিভেশ্যন হয় ঠিক আছে তো নেক্সট তোমালোকে পালা ভেক্সিলাৰী এষ্টিভেশ্যন ভেক্সিলাৰী এষ্টিভেশ্যনো মই তোমালোকক খুব কমন এক্সাম্পলে দিছোঁ কমন এক্সাম্পল তোমালোকৰ যি তোমালোকে মটৰ মাহৰ চাব পাৰা ড্ৰাং বডিৰ চাব পাৰা বা অপৰাজিতা ফুল যদি আছে ঘৰত অপৰাজিতাৰো চাব পাৰা অৰ্কিডটো বাৰু এতিয়া এভেইলেবল ইমান নহয় তো তোমালোকৰ সেই মানে হেৰিবিলাকৰ ফুলবিলাক যদি তোমালোকে চোৱা তেতিয়া তোমালোকে দেখিবা ভেক্সিলাৰী এষ্টিভেশ্যন অ'কে তো ভেক্সিলাৰী এষ্টিভেশ্যনৰ বেলেগ বেলেগ তোমালোকে পাহিৰ নামো পাইছা সেইখিনি তোমালোকে ভালকৈ মনত ৰাখি যাবা অ'কে আৰু উইথ এক্সাম্পল মনত ৰাখিবা নেক্সট আহিলে আমাৰ এণ্ড্ৰইচিয়াম হ'ল আমাৰ মেল ৰিপ্ৰডাক্টিভ পাৰ্ট অ'কে মেল ৰিপ্ৰডাক্টিভ পাৰ্টৰ এতিয়া কি হয় তোমালোকৰ অলৰেডি মই ৰিপ্ৰডাক্টিভ পাৰ্টকেইটা ডিছকাছ কৰিয়ে দিছোঁ যে তাৰ কোনটো কোনটো পাৰ্ট ইম্পৰ্টেণ্ট হয় এন্থাৰ আৰু ফিলামেণ্ট আছিলে হয়নে ইয়াতে আমি কিছুমান যিবিলাক টাৰ্ম টেকনিকেল টাৰ্মছ আছে সেই টেকনিকেল টাৰ্মছবিলাকহে আমি ইয়াত ডিছকাছ কৰিম অ'কে কাৰণ তোমালোকে কি হয় কি নহয় এইবিলাক তোমালোকে অলৰেডি পাই আহিলা ঠিক আছে ষ্টামেন ফিলামেণ্ট সেইবিলাক তোমালোকে অলৰেডি পাই আহিলা তো আমি ইয়াত টেকনিকেল টাৰ্মছবিলাকহে ডিছকাছ কৰিম অ'কে তো এতিয়া কি হয় আমাৰ যিবিলাক এণ্ড্ৰচিয়াম থাকে মানে ষ্টামেন্স থাকিব সেই ষ্টামেন্সবিলাক কেতিয়াবা তোমালোকে ষ্টেৰাইল ষ্টামেন পাব পাৰা অ'কে ষ্টেৰাইল ষ্টামেন থাকে কেতিয়াবা লাইক তোমালোকে মেডেলোৱাৰ ক্ষেত্ৰত পাবা মানে সোণাৰু ফুলৰ ক্ষেত্ৰত পাবা যেতিয়া তোমালোকে ডাইছেক্ট কৰিবা দেখিবা যে তাহাঁতৰ 10টা ষ্টামেন থাকে অ'কে 10টা ষ্টামেন থাকে সেই ষ্টামেনবিলাকৰ তাৰে যিকেইটা আটাইতকৈ সৰু থাকে সেই সৰুকেইটা ষ্টেৰাইল হয় মানে তাহাঁতে ৰিপ্ৰডাকশ্যন কৰিব নোৱাৰে অ'কে তাহাঁতি থাকে কিন্তু তাহাঁতৰ ৰিপ্ৰডাক্টিভ কেপাচিটিটো নাথাকে যেতিয়া তাহাঁতি ৰিপ্ৰডাকশ্যনৰ কেপাচিটি নাথাকে যেতিয়া সি ষ্টেৰাইল হয় অ'কে ষ্টেৰাইল ষ্টামেনটোক আমি কওঁ ষ্টেমিনোড বুলি অ'কে আৰু তোমালোকে ষ্টেমিনোড ক'ত পাবা ইন কেচিয়া ইউ উইল ফাইণ্ড অ'কে চাইণ্টিফিক নামবিলাক মনত ৰাখি যাবা মই তোমালোকক লোকেল নামবিলাক কৈ আছোঁ কিন্তু তোমালোকে চাইণ্টিফিক নামবিলাক মনত ৰাখিবা বা তোমালোকে যেতিয়া নোট কৰিবা তেতিয়া তোমালোকে ব্ৰেকেটৰ ভিতৰত ভৰাই ল'বা অ'কে দেন মনোএডালফাছ হৈছে তোমালোকৰ কি যে যেতিয়া ষ্টামেনবিলাক এটা বাণ্ডলত পেক হৈ থাকে অ'কে তেতিয়া তাক কোৱা হয় মনোএডালফাছ মনো মানে 1 হয়নে এডালফাছ তেনেহ'লে তাৰমানে তাহাঁতি এটা পেকত পেক হৈ আছে এক্সাম্পল হৈছে তোমালোকৰ হিবিস্কাছ এতিয়া হিবিস্কাছৰ ক্ষেত্ৰত তোমালোকে জবা ফুলপাহ দেখিছা জবা ফুলৰ যিটো দীঘলকৈ এডাল ওলাই আহে তো সেই যেডাল দীঘলকৈ ওলাই আহে তাতে আমাৰ কি গম পাইছা যে 5টা ওপৰত পিষ্টিল থাকে হয়নে আৰু তাতে কি লাগি থাকে আমাৰ হালধীয়াকৈ যিবিলাক লাগি থাকে সেইবিলাকে হৈছে আমাৰ ষ্টামেন্স হয়নে তো সেই ষ্টামেন্সবিলাক কি হৈছে লাগি পেলাই অকল এডাল বাণ্ডেলতে লাগি আহিছে দেখিছা তোমালোকে এডাল ৰছীত তাহাঁতি লাগি গুচি গ'ল হয়নে তো সেই এটা পেকত যিহেতু তাহাঁতি মানে পেক হৈ আছে তো সেইটো কাৰণে তাৰ এক্সাম্পল হৈছে জবা ফুল অ'কে মনোএডালফাছ তাহাঁতি এডাল ৰছীতে তাহাঁতি লাগি আছে বুজি পাইছা হয়তো মই মনোএডালফাছ হিবিস্কাছ চবেই দেখিছা যিহেতু সেইকাৰণে মই ইয়াত ডায়েগ্ৰাম দিয়া নাই তো তাহাঁতি এটা পেকত পেক হৈ থাকিব সেইটো কাৰণে তাহাঁতক কোৱা হয় মনোএডালফাছ আৰু এক্সাম্পল হিবিস্কাছ যদিহে তেনেহ'লে দুটা পেকত থাকে তেতিয়াহ'লে তাক কোৱা হয় ডায়েডালফাছ বুলি ডায়েডালফাছ তোমালোকে পাবা ইন কেছ অফ ক্লিটৰিয়া হৈছে চাইণ্টিফিক নেম অফ অপৰাজিতা অ'কে তো ডায়েডালফাছ তোমালোকে ক্লিটৰিয়া আৰু এতিয়া মাহজাতীয় উদ্ভিদবিলাকতো তোমালোকে পাবা অ'কে তো ডায়েডালফাছ হয় আৰু মাহজাতীয় উদ্ভিদ বুলি ক'লে তোমালোকে মটৰ মাহ বিনছ চিনছ এইবিলাক চব পৰি যায় আৰু ক্লিটৰিয়া হৈছে চাইণ্টিফিক নেম অফ অপৰাজিতা তো তাৰে তোমালোকে প্ৰথম যিটো ডায়েগ্ৰাম এইটো দেখিছা ইয়াতে তোমালোকে দেখিছা ইয়াত তোমালোকে যদি হিচাপ কৰি চোৱা ইয়াত 10টা ষ্টামেন আছে অ'কে 10টা ষ্টামেন মানে 1 2 3 4 5 6 7 8 9 তাত 3টা সেই থোপ্পা পাতি আছে 9টা একেলগে আছে হয়নে আৰু এডাল বেলেগ হৈ থাকিলে হয়নে 9+1 ফৰ্মত সি আছে অ'কে 9টা একেলগে পেক হৈ আছে আৰু এটা সি বেলেগে আছে ঠিক আছে তো সেইটো কাৰণে তাক কি হয় ডায়েডালফাছ বুলি কয় দুটা বাণ্ডলত সি পেক হৈ আছে কেনেকুৱাকৈ আছে 9+1 ফৰ্মত 9টা একেলগে আছে আৰু এটা বেলেগকৈ আছে আৰু ইয়াৰো আমি ডাইছেকশ্যন যেতিয়া কৰিম তোমালোকে তেতিয়া দেখা পাবা কেনেকৈ সি 9+1 ফৰ্মত থাকে দেন আহিলে আমাৰ পলিএডালফাছত কি হ'ব মোৰ দেন 2 বাণ্ডল অ'কে এটা হ'লে মনোএডালফাছ দেন দুটা হ'লে ডায়েডালফাছ আৰু যেতিয়া দুটাতকৈ বেছি হয় তেতিয়া তাক কোৱা হয় পলিএডালফাছ অ'কে পলিএডালফাছ তোমালোকে পাবা ইন কেছ অফ চাইট্ৰাছ মানে টেঙা অ'কে টেঙাৰ ক্ষেত্ৰত তোমালোকে পাবা তো এইবাৰ তোমালোকৰ পলিএডালফাছৰ এটা মানে এক্সাম্পল দিয়া আছে পলিএডালফাছৰ এটা
পিকচাৰ দিয়া আছে তোমালোকে দেখিছা 1 পেক 2 পেক 3 পেক 4 এণ্ড and 5 okay the পাঁচটা ইয়াত পেক আছে তো সেইকাৰণে তাক কোৱা হয় পলিএডাল্টাছ অ'কে দেন আহিলে আমাৰ কি লাষ্টটো এপিপিটেলাছ বুলি ক'লে কি হয় যেতিয়া পিটেলছৰ লগত ষ্টামেন লগ লাগি থাকে অ'কে পিটেলটো উলিয়াই আনোতে যেতিয়া ষ্টামেনটো ওলাই গুচি আহিব তেতিয়া তাক কোৱা হয় এপিপিটেলাছ বুলি অ'কে আৰু এপিপিটেলাছৰ এক্সাম্পল হৈছে হিবিস্কাছ অ'কে হিবিস্কাছৰ যেতিয়া ডাইছেকশ্যন কৰিবা তোমালোকে দেখা পাবা যে সি এপিপিটেলাছ হয় ঠিক আছে আৰু ইভেন বেঙেনাও হয় এপিপিটেলাছ অ'কে ইয়াতে তোমালোকৰ এগেইন এইটো আমাৰ কলেজত ডাইছেক্ট কৰা এটা ফুল হয় তাতে তোমালোকে দেখা পাইছা কি হৈছে পাহিকেইটাৰ লগত মানে ষ্টামেনবিলাক লাগি আহিছে অ'কে তো এইটো বেঙেনাৰ ফুলো তাৰ এক্সাম্পল অ'কে তো এপিপিটেলাছ তো এইখিনিয়ে তোমালোকে আজি নতুন টাৰ্মছ পাইছা মনত ৰাখি থ'বা মানে তোমালোকে এষ্টিভেশ্যন পালা এষ্টিভেশ্যন আৰু এণ্ড্ৰচিয়ামৰ বহুতখিনি নতুন টাৰ্মছ পাইছা এইবিলাক চব তোমালোকে ভালকৈ মনত ৰাখিবা উইথ এক্সাম্পল অ'কে আৰু যিবোৰ এক্সাম্পল দিয়া হৈছে এইবিলাক খুব কমন এক্সাম্পল হয় ইয়াত তোমালোকে চাইণ্টিফিক নেম যদিও দিয়া আছে তোমালোকৰ মই অসমীয়া নামখিনি কৈ গৈছোঁ তো তোমালোকে উইদিন ব্ৰেকেট ভৰাই যাবা অ'কে চ' ডেটছ অল ফৰ টুডে থেংক ইউ